অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই এতিয়া কোনোবা দুই চাৰিটা ল'ৰাই কেতিয়াবা কাবাক ধমকা ধমকি কৰে তেনেকুৱা এটা পৰিৱেশ চলি থাকে আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল সীমান্তত হাৰাশাস্তি কৰা বুলিতো মই কোনো অভিযোগ নাপাওঁ কাৰণ আমাৰ গেটত আজিকালিতো পুলিচে নাথাকে এতিয়া কোনোবা দুই চাৰিটা ল'ৰাই কেতিয়াবা কাবাক ধমকা ধমকি কৰে তেনেকুৱা এটা পৰিৱেশ চলি থাকে কিন্তু অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই অসমত একদম এতিয়া আপোনালোকে কেতিয়াবা নিজে এটা ট্ৰাকত বহিও ল'ব পাৰে সাংবাদিক আৰু আপোনালোকে শ্ৰীৰামপুৰৰ পৰা আহিবও পাৰে শ্ৰীৰামপুৰৰ পৰাও যাবও পাৰে আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল সব নতুন ডেকা ল'ৰা ছোৱালী আগৰ দৰে অসমত এই পৰিৱেশটোৱে নাই আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল যিমানে নতুন এপইণ্টমেণ্ট হৈ আছে বা পুৰণা ভাল মানুহখিনিয়েও এটা পৰিৱেশ পাইছে এতিয়াতো এইবিলাক অসমত বহুত কমিয়ে গ'ল সীমান্তত হাৰাশাস্তি কৰা বুলিতো মই কোনো অভিযোগ নাপাওঁ কাৰণ আমাৰ গেটত আজিকালিতো পুলিচে নাথাকে এতিয়া কোনোবা দুই চাৰিটা ল'ৰাই কেতিয়াবা কাবাক ধমকা ধমকি কৰে তেনেকুৱা এটা পৰিৱেশ চলি থাকে কিন্তু অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই অসমত একদম এতিয়া আপোনালোকে কেতিয়াবা নিজে এটা ট্ৰাকত বহিও ল'ব পাৰে সাংবাদিক আৰু আপোনালোকে শ্ৰীৰামপুৰৰ পৰা আহিবও পাৰে শ্ৰীৰামপুৰৰ পৰাও যাবও পাৰে আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল সব নতুন ডেকা ল'ৰা ছোৱালী আগৰ দৰে অসমত এই পৰিৱেশটোৱে নাই আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল যিমানে নতুন এপইণ্টমেণ্ট হৈ আছে বা পুৰণা ভাল মানুহখিনিয়েও এটা পৰিৱেশ পাইছে এতিয়াতো এইবিলাক অসমত বহুত কমিয়ে গ'ল